शिवसागर में अपहर्ताओं के चंगुल से एक बच्चा बचकर भाग निकलने में कामयाब रहा। बुधवार को धुलियापाड़ा के मोपिया गांव से 12 वर्षीय एक किशोर का अपहरण हुआ था। अपहरणकर्ता के चंगुल से भागकर रंगघर चारियाली पहुंच गया, जिसके बाद परिवार वालों ने अपहरणकर्ता रिंकू अहमद को पकड़ लिया। लोगों ने अपहरणकर्ता रिंकू अहमद की जमकर पिटाई के बाद जयसागर पुलिस के हवाले कर दिया। কালি ল'ৰাজন গৈছে আমাৰ গাঁৱলৈ মোপিয়া গাঁও। মোৰ ভাইটি হয় 12 বছৰ। তাৰপৰা মোৰ ভাইটিটোক তাৰমানে ৰাতি 4:30 মান বজাত তাক লৈ অনা হৈছে। তাৰমানে হাঁহৰ মাংস খুৱাম কিবা কিবি খুৱাম বুলি কৈ তাক লৈ অনা হৈছে। তাৰপৰা এতিয়া যেন ভাইটিজনক পোৱাৰ পৰা ভাইটিজনে কৈছে যেন বোলে ষ্টেনে নি বোলে চোৰৰ হেৰিত বোলে কিবা হেৰি কৰাইছে, ব্লেংকেট চুৰ কৰাইছে, ক'ত নিছে বোলে ক'ৰবাত জেগাত নিছে, নামবোৰ মানে মৰি আনি পোৱাইছে। তাৰপৰা এতিয়া আমি এজনে পালো, ফটো চটো দিছো, ভাইটি ভাগৰ ফটো দিছো, মানুহজনৰ ফটো দিছো। বাচ্চাটো পোৱা হৈছে। তাৰমানে আমি সিহঁতৰ ঘৰত যোৱা হৈছিল, সিহঁতৰ ঘৰলৈ গৈছো। তাৰপৰা আমি সেই ঘৰৰ পৰা উভতি আহোঁতে আমাৰ খুৰা এজনে দেখিলে টেম্পু চলোৱা ল'ৰাটো বোলে মেজিকখনৰ পৰা নামিছে। কোন জেগাত? আমাৰ ৰংগচালিত নামিছে। তাৰপৰা তেতিয়া আমালৈ ফোন কৰিছে। ডাইৰেক্ট আমি ল'ৰাটোক লৈ থানালৈ আহিছোঁ।